বিষ্ণুপ্ৰসাদ ৰাভাৰ কীৰ্তিক এবাৰ কেন্দ্ৰ কৰি ভুল তথ্যৰে বিভ্ৰান্ত হৈছে সকলো আৰু এনেদৰে অভিযোগ উত্থাপন হৈছে এতিয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এবাৰ এয়া এক আজব কাণ্ড বুলি ক'ব লাগিব সবিশেষ তথ্যটো আমি জনাবলৈ চেষ্টা কৰিম আসলতে হৈছে কি বিষ্ণুপ্ৰসাদ ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক গুৱাহাটী বিশ্ববিদ্যালয়ৰ এয়া আজব কাণ্ড কলাগুৰু সন্দৰ্ভত বিকৃত তথ্যৰে তুমুল বিতৰ্কৰ সৃষ্টি হৈছে কলাগুৰুলৈ পদ্মশ্ৰী সংগীত নাটক একাডেমী আধুনিক অসমৰ নিৰ্মাতা নামৰ কিতাপখনৰ সহায়ক পুথিত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে পাঠ্যপুথি প্ৰকাশ কৰা হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ কিয়নো এবাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু এনেদৰে এবাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে আৰু যেটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত আধুনিক অসমৰ নিৰ্মাতা গ্ৰন্থখনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কত ভুল তথ্য দিয়া হৈছে আৰু গ্ৰন্থত বিষ্ণু ৰাভাই পদ্মশ্ৰী বঁটাৰ পৰা আৰম্ভ কৰি বহু বঁটা লাভ কৰা ভুল তথ্য প্ৰকাশ কৰা হৈছে বঁটাবোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়া পালে তাৰ কিবা তথ্য কাৰোবাৰ হাতত যদি আছে জনাবলৈ আহ্বান জনাইছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰই এই সম্পৰ্কত কলাগুৰুৰ দুই পুত্ৰ পৃথিৱীৰাজ ৰাভা আৰু হেমৰাজ ৰাভাৰ প্ৰতিক্ৰিয়া প্ৰকাশ তেওঁলোকে কৈছে যে এয়া আসলতে কেতিয়া হল আমিও গম নাপাওঁ আমি পৰিয়ালৰে সদস্য কিন্তু আমি নিজেই গম নাপাওঁ আৰু যদিহে কোনোবাই জানে তেন্তে আমাকো খবৰ দিয়ক বুলি দুই পুত্ৰই এয়া মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এয়া এক আজব কাণ্ড আৰু এয়া আজব কাণ্ড এতিয়া নহয় বহু পূৰ্বৰে পৰা চলি আছে যেহেতু আৰু এনেদৰে এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ যি কীৰ্তিক সেই সন্দৰ্ভত এবাৰ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে আৰু আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এয়া কাণ্ডত এতিয়া বিভ্ৰান্তিত হৈছে বহু লোক আৰু লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি এই কাণ্ড গুৱাহাটী বিশ্ববিদ্যালয় সংঘটিত কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰই তথ্য বিভ্ৰান্ত কলাগুৰুলৈ পদ্মশ্ৰী সংগীত নাটৰ একাডেমী আৰু এনেদৰে পুৰস্কৃত কৰা হৈছে এই বঁটাৰে এয়া তথ্য দিয়া হৈছে এই সন্দৰ্ভত মন্তব্য আছে আমাৰ হাতত হেয়া শুনাবলৈ চেষ্টা যোৱাকালি বাতৰি কাকতত পঢ়াৰ আগতে মই মুখত গুণগান শুনিছিলোঁ আৰু আজি বাতৰি কাকত শুদ্ধ হলো যে হয় কথাটো সঁচা কি কথা যে বিদ্যালয়ৰ কোনোবা এটা শ্ৰেণীৰ পাঠ্যক্ৰমত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা লেখা প্ৰকাশ পাইছে আৰু সেইটোৱে ল'ৰা ছোৱালীক পঢ়াব কোনে পঢ়াব শিক্ষকসকলে পঢ়াব আৰু যিসকলে লিখিছে তাত মই পঢ়িলোঁ আজি বাতৰি কাকতত তাত কেইবাটাও বঁটা পোৱা বুলি কৈছে তাৰে ভিতৰত এটা পদ্মশ্ৰী বঁটা বিষ্ণুপ্ৰসাদ ৰাভাই পাইছিলে বিষ্ণুপ্ৰসাদ ৰাভাই অসম উপত্যকা বঁটা পাইছিলে যদি এইবিলাক কথাই যদি সন্নিৱেশ সঁচাকৈ কৰা আছে মানে এইটো সম্পূৰ্ণ ভুল তথ্য আমি আমাৰ ল'ৰা ছোৱালীক ভুল পথে গ'ল ল'ৰা ছোৱালী বেয়া হ'ল এইবিলাক কথা আমি কৈ থাকোঁ যে আমাৰ এই বয়সৰ মানুহে যদি এইবিলাক ভুল তথ্য এখন কিতাপ প্ৰকাশ কৰি আমাৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিবলৈ যায় তেনেহ'লে ল'ৰা ছোৱালী বেয়া নহয় কি হ'ব ল'ৰা ছোৱালী বেয়া হ'বই মহাপুৰুষ শংকৰদেৱৰ বিষয়ে যদি আমি ভুল তথ্যৰে সন্নিৱিষ্ট কৰি মহাপুৰুষ শংকৰদেৱৰ বিষয়ে আমি যদি শিক্ষা প্ৰদান কৰিবলৈ যাওঁ তেনেহ'লে মহাপুৰুষ শংকৰদেৱক মানে ভুল তথ্যৰে আমি প্ৰচাৰ কৰি আছোঁ ঠিক বিষ্ণু ৰাভা লক্ষীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ যিসকল বিজ্ঞ মানুহে যিবিলাক মানুহে আমাক বহুত অৱদান দি থৈ গৈছে জাতিটোক গঢ় দিবৰ কাৰণে বহুত অৱদান দি থৈ গৈছে এই অৱদানখিনি যদি আমি আজিৰ বিজ্ঞ মানুহে গুণী জ্ঞানী মানুহে যদি ভুল তথ্যৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিবলৈ যাওঁ তেনেহ'লে ইয়াতকৈ আৰু দুখৰ বিষয় অসমৰ কাৰণে হ'ব নোৱাৰে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টোলৈ অলপ গুৰুত্ব দিয়ক গুৰুত্ব দি অতি সোনকালে যাতে এইটো শুদ্ধকৈ প্ৰকাশ কৰি ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে